MLA থকাৰ পিছতো অজয় ৰায় এই কাৰণে আমি টিকট দিছোঁ, কাৰণ তেওঁ MLA হৈ অভিজ্ঞতা পালে যেতিয়া বিজেপিৰ চৰকাৰ হ'ব তেওঁ কোকৰাঝাৰক EM হৈ পেলাই আপোনালোকৰ সমস্যাবিলাক সমাধান কৰিব পাৰিব। হাত চাপৰি বজাবৰ বাবে অনুৰোধ কৰিম। বহুত বহুত ধন্যবাদ। আৰু সকলোকে মই পাৰ্থৰ কাৰণে আৰু এবাৰ হাত চাপৰি বজাবৰ বাবে অনুৰোধ কৰিম। ধন্যবাদ। আজি মোৰ 4খন মিটিং আছিলে, 4খনতে বৰষুণে আছিলে। বনৰগাঁও, চৰাইবিল, হাতিন চিৰাং আৰু আমাৰ এতিয়া থুৰিবাৰী, উলুবাৰী, সকলো জেগাতে বৰষুণ। কিন্তু বৰষুণৰ মাজতো মিটিঙত চবেই আহিছে। ৰাইজে বিজেপিক এবাৰ ভোট দিব। চাওক, আপোনালোকে মাত্ৰ কেইদিনমান ৰখক। BTCৰ ইলেকশ্যনৰ পিছতে SITৰ প্ৰতিবেদন আমি প্ৰকাশ কৰিম আৰু ৰাইজে সকলো কথা নিজে বুজি পাব। প্ৰধানমন্ত্ৰীয়ে বুধবাৰে ৭৫ বছৰ হ'ব, বহুতে কৈ আছে যে তেওঁ অৱসৰ ল'ব লাগে। এই ক্ষেত্ৰত আপুনি কি ক'ব? প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দৰে মোৰ যিমান ষ্ট্ৰেংথ আছে তাতকৈ প্ৰধানমন্ত্ৰীৰ দুগুণ ষ্ট্ৰেংথ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৭৫ বছৰত তেওঁ এটা নতুন ইনিংছ আৰম্ভহে কৰিছে। আমিতো বিচাৰোঁ 2047 চনত যেতিয়ালৈকে ভাৰত এখন অমৃত ভাৰতলৈ ৰূপান্তৰ নহয়, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ নেতৃত্ব দিব লাগে। এইটো আজি যেনেকৈ দেখি আছে, এগৰাকী ACS অফিচাৰৰ ঘৰত ৰেইড হৈছে, 1 কোটি টকা উদ্ধাৰ হৈছে। গতিকে এনেকুৱা দাৱাই মোৰ হাতত আছে, দাৱাই পৰি থাকিব। এই VCDCৰ ব্যৱস্থাটো ইলেক্টেড হ'ব লাগিব আৰু যি ধৰণে VCDCত এপইণ্টমেণ্ট হয় এই ব্যৱস্থাটো সলনি কৰিব লাগিব। যি জাতি উপজাতি যি গাঁৱত আছে সেই ধৰণে আমি VCDCবোৰ বনাব লাগিব। কোনে? চাওক, দেৱব্ৰত শইকীয়াই BTC বুজি নাপায়। ইয়াতে মই যদি প্ৰমোদ বড়ো বা হাগ্ৰামা মহিলাৰীৰ লগত যোৱা কেইবছৰমান নাথাকিলোহেঁতেন, বড়োলেণ্ডত শান্তি আহিলেহেঁতেন নেকি? কংগ্ৰেছেতো জ্বলাই থৈ গৈছিলে, জ্বলোৱা জুইকুৰা কোনে নুমুৱালে? তেওঁলোকৰ কাৰণে টকাৰ ভাগ, অমুকৰ ভাগ, এই শব্দবিলাকেই ঠিক আছে, কিন্তু আমি এইবিলাক শব্দ ব্যৱহাৰ নকৰোঁ। BTCত বিজেপিয়ে শান্তি আনিলে, বিজেপিয়ে BTCত এতিয়া উন্নতি আৰু বিকাশো আনিব। বহুত BTC তেনেকুৱা মানে অফিচাৰ আছে 10% নিদিলে কাম নহয়, তেওঁলোকৰ বাবে কি ব্যৱস্থা? মইতো কৈ আছোঁ কথাখিনি, এই ব্যৱস্থাবিলাক পৰিৱৰ্তন কৰিব লাগিব। এবাৰ বিজেপিৰ চৰকাৰ আহিলে নিজে নিজে এইবিলাক ঠিক হৈ যাব। চাওক, BTC বিধানসভাৰ ইলেকশ্যন নহয় বা MP ইলেকশ্যনো নহয়, BTC আমাৰ নিজৰ ইলেকশ্যন। গতিকে ইয়াত কোনো বিশেষ পৰম্পৰা একো নাই। স্পীকাৰে নিজে যি ভাবে সেইটোৱে, ইয়াত আৰু কোনো আইন বা বেলেগ কোনো একো নাই। যদি বিধানসভা বা লোকসভাৰ নিৰ্বাচন হয় স্পীকাৰে কেম্পেইন নকৰে, কিন্তু এইটো যিহেতু BTCৰ ইলেকশ্যন, কোনো নিয়ম নাই, যোনে যেনেকৈ ভাল পায়। আজিৰ পৰা দুদিনমান আগতে গোবিন্দ বসুমতাৰী বিধায়কে কৈছিলে যে BTCত কিন্তু বিজেপিক নিবিচাৰে। ইমান মানুহ কি বিচাৰি আছে? ইমান বৰষুণতো ইমান ৰাইজ থিয় হৈ আছে, এইবিলাকতো BTCৰে মানুহ, বাহিৰৰ মানুহতো নহয়। অলপ ঘূৰি লওঁ, এতিয়াই ক'ব দিগদাৰী, ইফাল সিফাল হৈ থাকিব, অলপ লাষ্টৰ ফালে